জোনালী জোনালী পিংকি আহিলি তই কিহে কৰি আছিলি ভিতৰত মায়ে আকৌ তিলি পিঠা খুন্দিছে যে অলপমান সহায় কৰি দিছোঁ আকৌ এতিয়ানো বিহু যোৱাৰ পিছত তিলি পিঠা খাই না বিহু যোৱাৰ পাছতহে ভাল কৰে সেইবোৰ বস্তু খাবলৈনো আকৌ ভিতৰতে বহি ইয়াতে বহ তহঁতৰ ঘৰত পইচা তুলিবলৈ আহিলে নহয় ষষ্ঠী পূজা দিলোঁ তহঁতৰ ভাইটিতে তুলি পিছেচোন ষষ্ঠী পূজাত কিহে পিন্ধাবি একো ভাল দেছে নাই মোৰ মেখেলা চাদৰকে আজি পিন্ধাব লাগিব মোৰচোন মেখেলা চাদৰ হ'লেও ভাল এযোৰ নাই আকৌ কেনেকুৱা এলাগি লাগিখন আছে নহয় ল'ম বুলি ভাবিছিলোঁ বুলি মানিহে যি কেটকেটনি ঐ একো ল'বই নাপাওঁ জানিছ ল'ম বুলি ক'লে মানি এনেকুৱা হেলা কৰে নহয় মোৰচোন একে একো লোৱাই নাইচোন ল'ম বুলি ক'লোঁ পইচা পাতি নাই তহঁতৰ যে আছে তথাপি নিদিয়া নাই কিন্তু মায়ে নিদিয়েতো আকৌ আমাৰ ইমান চিকটি নহয় ল'ম বুলি ক'ব নোৱাৰোঁ লং বুলি ক'লে খানি দিয়ে থাকে আম্মাই খা খালি মোৰে টান লাগে আকৌ থাকিবলৈ এনেকুৱা চিকটি নহয় আকৌ আম্মাই আমাৰ যে নহ'ব দেই কিবা এটা লং বুলি ক'লে একদম ঘৰ হুলস্থুল কৰি দিব পিংকি তই আহিলি মই আকৌ ভিতৰত তিলি পিঠা খুন্দি আছিলোঁ কাৰ লগত কথা পাতি আছে তাই উল্কা আছে আকৌ তিলি পিঠা বনাম দেখা যাবি দেই খাবতো কওঁ কেলে নাখাব আকৌ নাখাং মই কেতিয়াবা হালা সাজে গাল পাৰিব নহ'লে মানে কাইলৈ খামি ৰাতিপুৱা আহিম মনালিছে সিহঁতৰ ঘৰতো সোমালোঁ বহুত দিন নাহা আছিলে যে সিহঁতৰ ঘৰলৈ বেছি দেৰি নহয়চোন মা এতিয়া বনাবগৈ দেখা যাবি ল'ৰা ৰ খাই যাবি বেছি দেৰি নালাগে নহয় বনাং মই আমি ৰাতিপুৱা থৈ দিবি মোলৈ মই এতিয়া যাওঁগৈহে জানিছ নহ'লে মানে মোৰ এনেকুৱা হেলা কৰিব এনে যে কেনেকুৱা নিবা চাগে খাই যা হ'লেনো কি হয় কাইলৈ যে ৰাতিপুৱা যেন আহিবি বাৰু তই আহিম নহ'লে স্কুল যাওঁতে হ'লেও সোমাই মেলি খাই যাম যা তেনেহ'লে ইমান পিকেনো নহালো হয়চোন আহিছোঁ আকৌ তই মাত্ৰ অহা হৈ পিনি মনালিছে ঘৰত বহিলোঁ যে নহ'লে আকৌ ভাল মান দি ওলাই আহা মই থাক যাওঁগৈ মই কালি লগ পাম দেই যা বেয়া পালোঁ তোক পা বেয়া পালোঁ বেয়া পাই পিনি কাইলৈ ঘূৰাই দিবি পিংকে গ'লগে গ'লগে সেনে পাখৰিজনীয়ে পিঠা কেইটি খাই যাবলৈ সময় নাই নে তানো কি তুলিবলৈ আহিছ আমাৰ ঘৰতনো স্কুল যোৱা ল'ৰা নাইচোন কেইটকা তুলিছনো 50 টকা হে 50 টকা তুলিছ না মোৰ লগত সিমানখন পইচাই নাই নহয় এতিয়া তহঁতক দি পঠাবলৈ দেই চাংগে গাঁৱত লগত কেইটকা আছে মোৰ পইচা চাংগে যে টকা আছে সেইটকাই দিম লৈ যাবি 20 টকাহে আছিলে এই 20 টকাকে লৈ যা তহঁতি হ'ব দে দাদা চাইন কৰিবলৈ জানো নে নাজানো নাজানো দে মই একো ভুমটো সেইখন তহঁতিয়ে লিখি দিবি মোৰ নামটো যা বাই দিয়া ফিল্ডত খেলিব যাম বাই মা তককে লগাই কি হ'ল দিনক দিনটো অলং পলংকে ঘূৰি ফুৰিবি ডাঙৰ হ'লি ল'ৰা অকণমান ঘৰত থাকোঁ বুলি নাজানো জোনালী ঘৰলৈ গৈছিলোঁ মাতিছিলে দেখিমনি উচুনি ওলাই যায় ইমান দেৰি লাগে না জোনালী ঘৰৰ পৰা আহোঁতো জোনালী মাকে তিলি পিঠা খুন্দিব ক'লে তিলি পিঠা খুন্দিছিলোঁ সেইকাৰণে দেৰি হ'ল খাই পাইছ জানো কাহিনী বা তিলি পিঠা পেলা দিনটো লোকৰ ঘৰে ঘৰত কিমান কাম আছে জানিছ না জানা তাই চব কাম কৰিছোন মই কিহে কাম কৰিবলৈ আছিলে আৰুনো যিখিনি আছে কৰি থৈ গৈছোচোন কামনো মই কাম নাথাকিলে বকয় ইমান দিনটো লোকৰ ঘৰে থাকেগে না তাত কৰি কিতাপ পঢ়ি থাকিবি না ঘৰতে
অকল হেলাকে কৈ থাক যে মোক পাগলজনী গোটে কৈমে তহঁতি কথা ক'লে শুন জানো পাগলী বুলি ক'ব আহিছে ষষ্ঠী পূজা পইচা তুলিছে দেই পইচা 50 টকা যে লাগিব মোক দিলোগে এতিয়াও আছে না ভাইটিয়ে পইচা তুলি বিচাৰে যে ভাইটিহঁতৰ দি পেলালোঁ তই ক'ব নালাগে তোৰ লগত যে কথা পাতিবলৈ নাপায় দেই অকল খেং কৈ থাক যে নাপাতিবিয়ে ডাঙৰ হৈ গৈছে যে মুখখন উস্তাদিখন চাচোন উস্তাদিখন তা কি হ'ল তোৰ কেক কেটনি এদাই হোৱাই নাই না কি হ'ল তাৰমানে খৰি ফালিব গৈম নিজে ইমান কেক কোৱাটো হৈ আহিলি খৰিডোখ বৰ টান হৈছিলে কঁকাল এনেকুৱা বেগে বিষাইছে নহয় মোৰ যাচোন যা চাহ একাপ বনাই আনগে যা মোলে ইমান দেখোন খৰি ফালিম তো কঁকাল বিষালে না তই কি জান কিমান টান হৈছিলে খৰিডোখ যা যি হলো এতিয়া চাহ একাপ বনাই আনগে মোলে চাহ পানী খাইহে আহিব তাৰমানে গেছটোতো নাই জুইত হ'লেও বনাবগৈ লাগিব তাৰমানে খাম তোক কিমান যে খাং লাগিছে মোৰ উঠনি বা মইহে জানো বনাগে ৰ খাই কিনি খালি খৰি আৰু 10মান ফালি দিব হ'ব তই যাচোন যা যি হলো চাহ একাপ বনাই আন মোলে বৰ কঁকাল বিষাই দেই আয়া দাইটি হৈয়ে গ'ল বৰ জলদি এটালিচোন বৰ বেছি দেখোন নহৈছিলেই যে মই এতিয়া গৈহে থাকোঁ ৰ পইচা লৈ যাক তামোলো এখন লৈ আহিব তেতিয়াহ'লে হয় এখন তামোল খাই ল দে বাহঁতে লৈছোং দেই চাহ পানী এবাদি খাই যাক বনাবলৈ কওঁ চাহপানী নাখাওঁ আৰু এতিয়া তামোল খালোঁহে যে খাবলৈ মন নাযাওঁ মোক এইটো ল তেতিয়াহ'লে কাইলৈও আহিবি কাইলৈও কাম এটা আছে মোৰ ঠিক আছে দাইটি মই এতিয়া গৈহে থাকোঁ দেই যা